রঙা নীলা পখিলা ফুলে ফুলে তুমি জন্মরমি দূরে দূরে ব্যতিক্ৰম নে মানে কি হল মানে ইমান গীতৰ পিছত কৰবাত যেন অকমান নামটো ক'লেই চিনি নাপায় কিন্তু গীতবোৰ ঠিকেই শুনে আৰু গালিও পাইছে কেতিয়াবা ষ্টুডিঅ' বাহিৰত উলিয়াই থৈ দিছে এনেকুৱা দিন গৈছে দুলি দুলি মন আকাশত পৰি হৈ আহা দুবি দুবি তোমাৰ প্ৰেমতে যাবলৈ নোদিয়া যিবোৰ মানে এবছৰ চলে তাৰপিছত সেইবোৰ আৰু শুনিবলৈ মন নোযোৱা হয় এবছৰীয়া গীত এইবোৰৰ পৰা ব্যতিক্ৰম নেকি অক্ষয় এজন ব্যক্তিক গালি নোপোৱা হলে চাগে আজি মই কেব চলাই থাকিলো আৰু মানে ব্ৰহ্মপুত্ৰৰ ওপৰত দেহাই দলং হৈ গ'ল বগীবিল লখিমপুৰ ধেমাজি দেহাই স্কুটি লৈ পোনাই দিম নমস্কাৰ আজি মোৰ সৈতে এনেকুৱা এগৰাকী শিল্পী আছে কণ্ঠশিল্পী আছে যিগৰাকীৰ নাম হয়তো আপোনাৰ বাবে অচিনাকি হ'ব পাৰে কিন্তু তেওঁৰ প্ৰায়সমূহ গীতেই আপোনাৰ চিনাকি এতিয়ালৈকে প্ৰায় শতাধিক গীত তেওঁ গাইছে লগতে লিখিছে তেওঁ আন কোনো নহয় তেওঁ হৈছে অক্ষয়প্ৰীত জাগৈচোন ভনীতি নকৰিবি আমনি তই কান্দিলে জাননে দেউতাৰ হ'ব কি গতি ডাঙৰ অপমান কৰিবি সৰুক মৰম কৰিবি তাতো যদি নামানে ঈশ্বৰকে খাটিবি তাতো যদি নামানে ঈশ্বৰকে খাটিবি তোৰ নতুন আপোনজনে বুজালে বুজিবি শিকালে শিকিবি অ মোৰ ভনী ঐ জুম হৈ জিলিকিবি অ মোৰ ভনী ঐ জুম হৈ জিলিকিবি অ মোৰ ভনী ঐ জুম হৈ জিলিকিবি খুবেই ধুনীয়া স্বাগতম জনাইছো আমাৰ অনুষ্ঠানলৈ অক্ষয়প্ৰীত লগতে সাগৰ আছে গীটাৰ সংগত কৰিব স্বাগতম জনাইছো ইমান ধুনীয়া ধুনীয়া গীত আছে আৰু এই যিটো গীত এইমাত্ৰ বিয়া গীত তুমি গাই শুনালা এইটোতো কমপ্লিটলি ভাইৰেল এইটো কোৰ গীত আছিলে কেনেকে সৃষ্টি হৈছিল অকমান কবা নেকি এইটো 11 চনত আচলতে এখন এলবাম হৈছিলে কৃষ্ণজ্যোতি ককাইদেৱে উৰুলি বুলি এখন এলবাম কৰিছিলে তাতে অসমৰ প্ৰায় 20 জন শিল্পী অকল আগতে বিয়া নাম বুলিলে অকল মহিলাই গাইছিলে কিন্তু এইখনত মহিলা পুৰুষ সকলোৱে গাইছিলে আৰু যিহেতু আমাৰ লোক সংস্কৃতিৰ এটা অনবদ্য অংগ বিয়া নাম সমূহত কিছু বহুত আবেগ থাকে আমাৰ জনজীৱনৰ এখন ছবি গতিকে খুব ধুনীয়া কিছুমান বিয়া নাম বিয়াখন আৰম্ভ হোৱাৰ পৰা কইনা বিদায় দিয়ালৈকে আৰু এতিয়া মই যিটো গুণগুণালো আৰু এইটো হ'ল কইনা বিদায় দিয়াৰ পৰত ককাইকে দিয়া উপদেশ বুলি ক'লে নতুন ঘৰ এখনত কেনেকৈ থাকিব কাৰণে কিছু কথা তোমাৰ বিয়া গীত বহুত আছে হয় বহুত গীত আছে মানে কিয় বিয়া গীত তুমি মানে কি ফিল কৰা মানে নাই তেনেকুৱা কোনো কথা নাই মানে বিয়া নাম মই গাওঁ বুলিয়ে নহয় বিহু নাম হওক লোকগীত লোকসংগীতৰ প্ৰতি আকৰ্ষণ মোৰ আগৰ পৰাই আছিল কলেজত পঢ়ি থকা দিনৰ পৰা ইউনিভাৰ্চিটি ইউথ ফেষ্টিভেল বিলাক কৰিছিলোঁ আৰু মই কণ্টিনিউৱাছলি মই 3 বছৰ গ'ল্ড মেডেলিষ্টো আছিলোঁ ডিব্ৰুগড় ইউনিভাৰ্চিটি আৰু সেই সময়ত এন কলেজত পঢ়ি থকা সময়তে লোকসংগীতৰ চৰ্চা কৰিছিলোঁ আৰু সেইটো কাৰণে চাগে তেতিয়াৰ পৰা মনত সোমাই আছে লোকসংগীতৰ প্ৰতি এটা বেলেগ আকৰ্ষণ অক্ষয়প্ৰীতে এই সংগীত ক্ষেত্ৰখনত কেতিয়াৰ পৰা জড়িত হৈ আছে একদম গানৰ ক্ষেত্ৰখনত প্ৰফেচনেলি কাম কৰিম বুলি কেতিয়া ওলাই আহিছো মানে ডিগ্ৰী শেষ কৰি মই 2010 চনৰ শেষৰ ফাললৈ মই গুৱাহাটী আহিছো আৰু মানে ইয়াৰ এই সংগীত ক্ষেত্ৰখনত মোৰ শিকাৰ বহুত মানে আগ্ৰহ আছিল সেই সময়ত আৰু সাউণ্ডৰ বিষয়ে মোৰ জানিব মন আছিল আৰু সেইটো কাৰণে সাউণ্ড ডিজাইনিং শিকিবৰ কাৰণে ভূপেন্দ্ৰজী ছাৰ্ভিচ ষ্টুডিঅ'লৈ আহিলো হান্তাৰ জুবাইদৰ তাত 1.5 বছৰমান থাকি তাত কিবা কিবি অলপ যিমানখিনি পাৰোঁ চাউণ্ডৰ বিষয়ে শিকিবলৈ চেষ্টা কৰিলোঁ তাৰপিছতে এনেকৈ ইজনকে মানুহবিলাক লগ পালোঁ দিগন্ত বৰদলৈ হওক বা লোকনাথ গোস্বামী ছাৰক লগ পালোঁ তাৰপিছত আহি কৃষ্ণমণি চৌধুৰী ককাইদেউক লগ পালোঁ
আৰু তেখেতে জীৱনৰ প্ৰথমটি গীত পানীবদ্ধ হোৱাটো তেতিয়া মোৰ কাৰণে বহুত ডাঙৰ কথা, যিহেতু মই ঢকুৱাখানাৰ এখন গাঁৱৰ পৰা আহিছো। আহি প্ৰথম মোৰ গীত উৰুলি আৰু ৰাংধালিতে ৰেকৰ্ডিং হৈছে। তোমাৰ প্ৰথম গীত বুলি যদি মই কওঁ কোনটো হ'ব? ৰঙা নীলা পখিলা বুলি এটি বিহু গীত। মানে এফাকি শুনাই দিবা নেকি? মানে এইটো কৃষ্ণমণি নাথৰ আছিলে তোমাৰ? কৃষ্ণমণি চুতীয়াৰ ৰাংধালিত এইটো তেওঁ লৈছিলে, মোক গীতটো মোক গোৱাইছিলে অকণমান। ৰঙা নীলা পখিলা ফুলে ফুলে তুমি জান মৰমী দূৰে দূৰে। ৰঙা নীলা পখিলা ফুলে ফুলে তুমি জান মৰমী দূৰে দূৰে। তোমাৰ কথা কলো মাক মনে মনে, দেউতাৰো সঁহাৰি তোমাক আনিবলে। গোসাঁই ঘৰত চাকি জ্বলাও তোমাৰ বাবে, সুখে দুখে থাকিম দুয়ো একেলগে, সুখে দুখে থাকিম দুয়ো একেলগে। খুবেই ধুনীয়া গীতবোৰ। মই এই মুহূৰ্তত কথা এটা মনত পৰিছে, কৃষ্ণমণি চুতীয়াৰ কথা কওঁতে তেওঁৰ কৃষ্ণদাৰ ঘৰ যিটো আছে, সেই ঘৰখন বহুতৰ, মই বহু কেইগৰাকী শিল্পীৰ লগত কথা পাতিছো, সেইখন যেন একেবাৰে সকলোৰে পৰা জিৰণি কথা, মানে সকলো জিৰণি বুলি আমি এটা নামেই দিলো আচলতে। তাতে কোন কোন আছিলে? বিভিন্ন প্ৰান্তৰ পৰা আহি সকলো তাতে গোট খাইছিলো। সেই ঘৰটোতে আমাৰ আড্ডা হওক বা তাতে আমি ষ্টুডিঅ' কামবিলাক তাৰ সেইখন ঘৰৰ পৰা আৰম্ভ হৈছিল। সেইখন ঘৰৰ পৰাই আৰম্ভণি কৰিছো গুৱাহাটীৰ জাৰ্ণিটো। আৰু সেই সময়ত তাতে আমাৰ সদায় এটা আড্ডা বহে, সেইটো অন্য কিবা নহয়, সংগীতৰ আড্ডা। সদায় সন্ধ্যা হোৱাৰ লগে লগে দিনৰ দিনটোত যোনে যাৰ যি কাম আছে কৰি আহি সাংবাদিকৰ পৰা গীতিকাৰ, সুৰকাৰ, কণ্ঠ সকলো গোট খাই সন্ধ্যা আমি নতুন সৃষ্টি কি কৰিব পাৰি সেই বিষয়ত আলোচনা কৰো বা তেনেকুৱা ধৰণৰ আড্ডা এটা হয়, গানৰ চৰ্চা হয়। আৰু সেই সময়ৰ পৰা আমি বিহু গীতৰ ক্ষেত্ৰতো বহুত শিকিবলৈ পাইছিলো। তাতে আমাৰ গোটেইখিনি গোট খাই যিখিনি আলোচনা হৈছিলে, আৰু তেনেকে আৰু সেই তাৰ পৰাই কৃষ্ণমণি দাৰ বিষয়ে কি ক'বা? আচলতে তেওঁ মানে বহুতকে সহায় কৰা বুলি কয় বহু ক্ষেত্ৰত। হয়, আমাৰ ক্ষেত্ৰত তেনেকুৱা হৈছিল। মানে গুৱাহাটীত এখন মঞ্চ বা ৰেকৰ্ডিং ষ্টুডিঅ' এটাত সোমাই নিজে কাম কৰিবলৈ, আমি যিহেতু বহুত আৰ্থিকভাৱে সবল বহুত ঘৰ এখনৰ পৰা অহা নাই, গতিকে গুৱাহাটীত ছাৰ্ভাইভ কৰাটো আমাৰ বাবে বহুত টান। গতিকে গুৱাহাটী আহি প্ৰথমে তেখেতে যেনেকে গীত গাবলৈ সুবিধা দিছিল বা কোৰাছ গোৱাইছিল আৰু গালিও পাৰিছিল, কেতিয়াবা ষ্টুডিঅ' বাহিৰত উলিয়াই থৈ দিছিল, এনেকুৱাও দিন গৈছে। আৰু মানে সেই তেনেধৰণে আমি শিকিবলৈ পাইছিলো। আৰু সেইখিনিৰ পৰা শিকি এতিয়া নিজা নিজা কাম কৰি গৈ আছো। সকলোৱে নিজা নিজা লাইনত কাম কৰি গৈ আছে। আৰু ময়ো লাহেকে নিজৰ এলবাম কৰিছো। আলফুল বুলি এখন এলবাম কৰিছো, স্বদেশ এলবাম কৰিছো, কাজিৰঙাৰ ওপৰত গীত কৰিছো, চেভ ৰাইন প্ৰজেক্ট এনেকে থিম লৈ গান কৰিছো। এনেধৰণে আগবাঢ়ি গৈ আছো। তুমিতো বহুত গীত কৰিছা, আমি জানো। কৃষ্ণমণি দাৰ হওক বা নিজৰ হওক বহুত লিখিছাও, তুমি নিজে লিখিছা। এই ক্ষেত্ৰত মই এটা কথা মোৰ মনলৈ আহিছে এই মুহূৰ্তত, কিছুমান এনেকুৱা ধৰণৰ শিল্পী আছে বা যিয়ে বহুত বেছি গানৰ কাম কৰা নাই, তেওঁলোকে ধৰা ৩-৪টা গীত তেওঁলোকৰ ভাইৰেল হৈছে আৰু আজিৰ ডেটত বিহুৰ মঞ্চে তেওঁলোকক বিচাৰে। আৰু কমিটি হওক, যিখিনি কমিটি আছে তেওঁলোকেও কিছুমানে সুধিব বিচাৰে যে তোমাৰ এই বছৰ কোনটো হিট গান, ৰিলছত মানে ভাইৰেল কোনটো হৈছে। এই ক্ষেত্ৰত কৰবাত তুমি ব্যতিক্ৰম নে মানে কি হ'ল? মানে ইমান গীতৰ পিছতো কৰবাত যেন অকমান নামটো ক'লেই চিনি নাপায়, কিন্তু গীতবোৰ ঠিকেই শুনে। হয়, সেইটো বা কি বা হৈ আছে নাজানো, কিন্তু আৰু কি ভাবা চাগে কিছুমান হুক লাইন বা কিছুমান অকল গানৰ কিছুমান বস্তু থাকে যিখিনি ৰিলছৰ কাৰণে ভাইৰেল হবলৈ কিবা হবলৈ, সেই অকল সেইকেইটাৰ পিছত নদৌৰি চাগে মই কোনোবাখিনিত সেইটোত দৌৰা ক্ষেত্ৰত মই পিছ পৰি ৰৈছো। বা মই যেনেকুৱা ধৰণৰ গীতবিলাক কৰি আছো, কিছু ধৰণৰ মানে কমাৰ্চিয়েল গানো আমি কৰা হয়, ধৰক নাচিব পৰা, ফূৰ্তি কৰিব পৰা, ধেমেলীয়া গীত, এনেকুৱা গীত কৰো। কিন্তু তাৰ মাজতে মই এতিয়া নতুনকেতো কৰিবলৈ লৈছো জীৱনমুখী কিছু গীত। আৰু চাগে এতিয়া অলপ অলপ মৰম দিছে, কিন্তু যিমান কষ্ট কৰিলা 2010 চনৰ পৰা, ধেমালি নহয়। কষ্ট ত্যাগ গোটেইখিনি আমাৰ সংগ্ৰাম এখন পাৰ হৈছে, ধুমুহা এখন পাৰ হৈছে। মাজতে কি মই গুৱাহাটীৰ পৰা একেবাৰে ঘৰলৈ গুচি যাবলগীয়া অৱস্থা হ'ল। কেতিয়াৰ কথা এইটো? ইয়াত মানে মই একদম ছাৰ্ভাইভ কৰিব নোৱাৰা হলো আৰু উপায় নাই। এইটো মানে
বহুত জনাসকলে জানে আমাৰ ক্ষেত্ৰখনত মানে আৰ্থিকভাৱে আপোনাৰ বহুত আৰ্থিক চাপৰ্টটো বহুত দৰকাৰ সেইখিনি সময়ত চাগে মই কিছু ক্ষেত্ৰত মানে ক'ৰবাত নোৱাৰিছিলোঁ আৰু 20 চনৰ সময়ত মই আকৌ ঘৰলৈ গুচি যাবলগীয়া আৰু এতিয়া লাহেকে আকৌ আহিছো মই আকৌ কাম কৰিম মই কিন্তু মই ভাগৰি পৰা নাই নপৰো ৰাইজক ভাল ভাল কাম দিবলৈ চেষ্টা কৰি আছো কৰি যাম আৰু সেইটো এইবাৰ কিন্তু ৰাইজে অলপ অলপ মৰম দিছে নতুন গীতবিলাক খুব আদৰি লৈছে আৰু ভনিমা বুলি এটা গীতো কৰিছিলে সেই গীতটো লৈছে আৰু এই যে যিখন সংগ্ৰাম মই পাৰ কৰি আহিছো সেইবিলাক লৈ এতিয়া মই নতুনকৈ আৰম্ভ কৰিছো যে যিটো জীৱনমুখী গীত পৰাগ যে গগৈ আৰু মই এটা লকডাউনৰ চিন্তা লকডাউনৰ মানে সকলোৰে জীৱনত ঘটি যোৱা কিছুমান যে এই জীৱনৰ দৌৰা-দৌৰি এইবিলাকৰ ওপৰত লৈ আমি কিছু গীত কৰিবলৈ লৈছো যোৱা বছৰ বলা যাওঁ গাঁওবোৰ বিচাৰি যাওঁ বুলি এটা গীত কৰিলো এই বছৰ আহি আছে সময় নাই ৰ'বলে সময় নাই জীৱনৰ ৰেলগাড়ী চলে এটা গীত এইটো এই বছৰ ৰিলিজ কৰিম এনেধৰণে কিছু গীত কৰি আছো এই আগৰ গীতটো বলা যাওঁ গাঁৱলৈ গাঁওবোৰ বিচাৰি যাওঁ গাঁৱৰ বিচাৰি অকণমান এফাকি মানে মই প্ৰতিটো গীতৰ লগত আচলতে আমাৰ যিসকলে চাই আছে এই মুহূৰ্তত অনুষ্ঠান মই সেই গীতবোৰৰ লগত চিনাকি কৰাই দিব বিচাৰিছো যে সেই গীতবোৰ গোৱা শিল্পীগৰাকী হৈছে অক্ষয় চহৰবোৰ পুতিগন্ধময় বৰ জঞ্জাল বলা যাওঁ গাঁওবোৰ বিচাৰি যাওঁ সপোনবোৰ যদি শূন্য হয় জীৱন হাহাকাৰ বলা যাওঁ সপোনবোৰ বিচাৰি যাওঁ চহৰবোৰ পুতিগন্ধময় বৰ জঞ্জাল বলা যাওঁ গাঁওবোৰ বিচাৰি যাওঁ সপোনবোৰ যদি শূন্য হয় জীৱন হাহাকাৰ বলা যাওঁ সপোনবোৰ বিচাৰি যাওঁ খিৰিকী ফাকেৰে আহি জিলিকে ৰান্ধনি বেলি পথাৰত জিলিকে সোণালী ধাননি লাৱনী হাততে সোণ দাৱনীৰে পৰি বলা যাওঁ সপোনবোৰ বিচাৰি যাওঁ বলা যাওঁ গাঁওবোৰ বিচাৰি যাওঁ খুবেই ধুনীয়া খুবেই মৰম লগা আৰু খুবেই ভাল লগা গীত এই তোমাৰ গীতবোৰ এইকেইটা গীত শুনাৰ পিছত মোৰ আজি এই মুহূৰ্তত ৰাজীৱ খদিয়ালৈ মনত পৰিছে আমি বহুতেই সেই সময়ত খুবেই চিঞৰ বাখৰ কৰিলো যেতিয়া তেওঁৰ মৃত্যু হৈ গ'ল তাৰপিছত গানবোৰ এতিয়া সকলোৱে গাবলৈও আৰম্ভ কৰিছে সকলোৱে শুনিবলৈ আৰম্ভ কৰিছে আমি ক'ৰবাত ৰৈ যাওঁ নেকি মানে যেতিয়া মানুহজনে ইমান ভাল উপহাৰ দি থাকে হয় যেতিয়া পাব লাগে তেতিয়া নাপালে পিছত দি ধৰক যিটো তেখেতৰ জীৱনৰ কাৰণে যিটো হ'ব লাগে পিছত দিলে হয়তো সেইটো কিবা ক'ৰবাত ৰৈ যায় কমি থাকি যায় গতিকে সেইখিনি ৰাইজে শুনি শ্ৰোতাই নিজে শুনি গীতবিলাক অনুধাৱন কৰি হয়তো কিছুমান বহুত বাৰ্তা থাকে আপুনি যেনেকৈ ক'লে ৰাজীৱ খদিয়াৰ গীতত বহুত বাৰ্তা আছে দেশ প্ৰেম আছে আৰু গতিকে সেইখিনি সময়তে যদি তেখেতক চাগে ৰাইজে এনেদৰে এতিয়া যেনেকে মৰম দিলে তেনেকে মৰম দিয়া হ'লে চাগে আজি এইটো পৰিস্থিতি তেখেতৰ নহ'ল আমি যদি চাওঁ মানে চাওঁ জুবিন গাৰ্গ হওক বা অংগৰাগ পাপন মহন্ত হওক একেবাৰে ভূপেন হাজৰিকাৰ পৰা আৰম্ভ কৰি খগেন মহন্ত যিমানখিনি আৰ্টিষ্ট আছে দীপেন বৰুৱা হওক পুলক বেনাৰ্জী হওক তেওঁলোকক আমি সকলোৱে প্ৰতিটো গীত আমাৰ আজিও মনত আছে বা আজিও শুনিলেও সেইটো নতুন নতুন লাগে কিন্তু শেহতীয়াকে আমি যদি চাওঁ আজি প্ৰায় 4-5 বছৰৰ পৰা যিবোৰ গীত আহিছে সেইবোৰ সস্তীয়া জনপ্ৰিয়তাৰ বাবে যিবোৰ মানে এবছৰ চলে তাৰপিছত সেইবোৰ আৰু শুনিবলৈ মন নোযোৱা হয় এবছৰীয়া গীত এইবোৰৰ পৰা ব্যতিক্ৰম নেকি অক্ষয় মানে সস্তীয়া জনপ্ৰিয়তাৰ পিছত এনেকুৱা চাগে কিবা হৈ আছে মোৰ মানে মই মানে অকমান সস্তীয়া জনপ্ৰিয়তাৰ পিছত মই একেবাৰে দৌৰা নাই আৰু চাগে দৌৰিব নোৱাৰিম কাৰণ মই সৰুতে জ্যোতি বিষ্ণু গীত ভূপেন হাজৰিকাদেৱৰ গীত চিৰসেউজ গীতবিলাক চৰ্চা কৰিয়ে আৰম্ভণি কৰিছো সেইবিলাক শিকি মই গীত গাবলৈ চেষ্টা কৰিছো জুবিন দাৰ গীত শুনিছো সকলোৰে গীত শুনিছো কিন্তু মানে মই সেই মূল আমাৰ চিৰসেউজ ব্যক্তিসকলৰ চিৰসেউজ গীতবিলাক
মোৰ হৃদয়ত আজিও আছে সেইটো কাৰণে চাগে মই খুব এনেকুৱাবিলাকত যাব পৰা নাই নাজানো বাকী ৰাইজে কব আৰু মোৰ ফালৰ পৰা এটাই অনুৰোধ থাকিব ৰাইজক আমাৰ কামবিলাকত ৰাইজে চাই মন্তব্য দিলে খুব ভাল লাগিব যেনেকে মোৰ এটা নিজা চেনেল আছে অক্ষয়প্ৰীত মিউজিকেল সেই মিউজিকেল চেনেলটি চাই তাত গীতবিলাক চাই যদি তেওঁলোকৰ মন্তব্যসমূহ আমালৈ আগবঢ়ায় আগলৈ কাম কৰি যোৱাত আমাৰ সহায় হয় বা সাহস পাওঁ প্ৰেৰণা পাওঁ নতুন প্লেনিং কি কৰিছা এতিয়া মানে এইবাৰ বিহুত অনুষ্ঠান কৰিবা বিহুৰ অনুষ্ঠান এতিয়াতো নতুন বুলি ক'বলৈ গ'লে এতিয়া বিহু আহি আছে বিহুৰ অনুষ্ঠান কৰিব লাগিব আৰু অনুষ্ঠানসমূহৰ যোগাযোগ চলি আছে তেনেকৈ আৰু যিহেতু আমাৰ গোটেই বছৰটোৰ মূৰত এনেই বছৰটো আৰম্ভণি হয় কিন্তু আমাৰ গীতবিলাক আগবঢ়াই ৰাইজক ডিচেম্বৰতে দিয়া হয় বা অক্টোবৰৰ পৰা আৰম্ভণি হৈ যায় এটা প্ৰচেছ আৰু সেই প্ৰক্ৰিয়াটো শেষ হয়গৈ ডিচেম্বৰ গীতবিলাক মুক্তিৰ পিছত আৰু আহি বহাগৰ মঞ্চখনত আমি সেই গীতবিলাক ৰাইজক গোৱা হয় ৰাইজলৈ আগবঢ়োৱা হয় আৰু সেইখনেই আমাৰ বছৰেকীয়া কেইবাটাও পৰিয়াললে লাইট চাউণ্ড গাড়ী মিউজিচিয়ান ছিংগাৰ সকলোৰে মানে এখন এখন ঘৰ থাকে গতিকে গোটেই ঘৰটো চলিব লাগিব সেই বহাগ মাহৰ উপাৰ্জনখিনিৰ পৰা তেখেতে ঘৰ চলিবলগীয়া হয় গতিকে এইটো আমাৰ কাৰণে খুব দৰকাৰী বস্তু তুমি অলপ আগতে আমাক কৈছিলা যে 20 চনত এনেকুৱা এটা আৰ্থিক অৱস্থা আহিছিলে যেটো কাৰণে তুমি উভতি যাবলগীয়া হৈছিলে কেৱল তুমিয়েই নহয় এনেকুৱা বহু শিল্পী মই লগ পাইছো যে তেওঁলোকে আৰ্থিক অৱস্থাৰ বাবে তেওঁলোকে সংগীত এৰি তেওঁলোকে বেলেগ ব্যৱসায় আৰম্ভ কৰিছে বেলেগ কাম আৰম্ভ কৰিছে তেওঁলোকে সংগীত ভাল পাই তেওঁলোকে নিজৰ মাজতে ৰাখিছে কিন্তু উপাৰ্জন ঘৰ চলিব লাগিব পেট মানে ভোক সদায় মাৰিবই লাগিব এই ক্ষেত্ৰত এতিয়া যদি আমি চাওঁ এতিয়া কিন্তু মাননিক লৈ এটা বিতৰ্ক চলিছে লাখ লাখ টকা মাননি লৈ দামী বিলাসী গাড়ীৰে কিন্তু অহা যোৱা কৰা বহু শিল্পী আছে আমি আচলতে সেইটো হেৰিত চাই যাব পৰা নাই কিন্তু সেইটো যাবলৈ বিচৰা নাই আমি যিখিনি আমাৰ প্ৰয়োজনীয় যিখিনি নহ'লেই নহয় যিখিনি খৰচ সেইখিনি লৈ আৰু নিজা এটা পাৰিশ্ৰমিক লৈ আমি অনুষ্ঠানবিলাক কৰোঁ আৰু আচলতে কি হয় এতিয়া বাহিৰৰ পৰা যিসকলে কৈ আছে আমাৰ তেখেতলোকে চাগে দেখা নাই আমাৰ এই যে সংগীতক যেতিয়া জীৱিকা হিচাপে লোৱা যায় সেই ক্ষেত্ৰখনত এজন মিউজিচিয়ান বা এজন ছিংগাৰৰ আঁৰত যিখন সংগ্ৰাম চলি থাকে সেয়া জীৱন জীৱিকাৰ বাবে হওক বা এই যিখন সংগ্ৰাম চলি থাকে বা যিখিনি ত্যাগ চলি থাকে সেইটো চাগে বাহিৰৰ পৰা যিজনে কয় তেখেতে ভালকৈ বুজি নাপায় বা তেখেতলোকে আমাক হয়তো কোৱাও নাই আৰু আমি যিহেতু আমি ইমানখিনি আমি শিল্পীও নহয় বা কিবা নহয় গায়ক আমি হ'বলৈ চেষ্টা কৰি আছো ভাল ভাল গান ৰাইজক দিবলৈ চেষ্টা কৰি আছো আৰু যিহেতু গান ভাল পাওঁ খুব গতিকে গানৰ মাজত জীয়াই থাকিবলৈ বিচাৰিছো আৰু সেইখন জীয়াই থাকিবলৈ প্ৰেৰণা লাগিব আমাক ৰাইজৰ পৰা গতিকে ৰাইজৰ মৰম সদায় এই 10 বছৰ 10 চনৰ পৰা 15 বছৰ হ'ল প্ৰায় 15 বছৰ ন এই 15 বছৰীয়া যিটো তোমাৰ সংগ্ৰাম মানে সংগীতৰ ক্ষেত্ৰখনত জীৱনৰ বাকীবোৰ ক্ষেত্ৰ বাৰু বাদেই দিলো এই সংগীতৰ ক্ষেত্ৰত গুৱাহাটীত আহি কৰা এই গোটেই দিনবোৰৰ ভিতৰত মানে তুমি কেতিয়াও নিবিচৰা এটা দিন যে এই দিনটো আৰু মোৰ জীৱনত কেতিয়াও নাহক যিটো দিন মানে তুমি কেতিয়াও নিবিচাৰা এনেকুৱা কিবা মনত আছে নেকি এনেকুৱা এটা দিন গৈছে মোৰ আৰু এই দিনটো মোৰ সংগীত জীৱন শেষ বুলি ধৰি লৈছো অকমান আমাৰ লগত শ্বেয়াৰ কৰিব পাৰিম মই গুৱাহাটীৰ পৰা যাবলগীয়া হোৱাৰ আগে আমাৰ মানে বছৰত যিকেইটা আমি অনুষ্ঠান কৰি পাওঁ সেইকেইটাই মানে আচলতে বছৰটো চলিবলৈ নোজোৰে আৰু সেই সময়ত এটা এনেকুৱা এটা দিন আহিছিলে যিদিনা মই বহুতৰ পৰা বেলেগৰ পৰা সহায় সহযোগ বিচাৰি এখন কেব কিনিব গৈছিলোঁ এজন ব্যক্তিক গালি নোপোৱা হ'লে চাগে আজি মই কেব চলাই থাকিলো আৰু মানে sorry একো নাই আচলতে নহয় সেইটো যিকোনো কামৰ কোনো সৰু বৰ নাই কিন্তু চবৰে এটা এটা নিজা হেঁপাহ থাকে হেঁপাহ আচলতে মোৰ জীৱনটো মই সংগীতেৰে সজাব বিচাৰিছোঁ গতিকে তেনে ক্ষেত্ৰত মই এটা যেতিয়া ঘপককৈ বেলেগ এটা প্ৰফেশ্যনলৈ গুচি যাবলগীয়া হয় সেইখিনি সময়ত নিজক অলপ সংযত কৰি ৰাখিবলৈ দিগদাৰ হৈছে কিন্তু মই মনত পৰি যোৱা নাই কিন্তু একো নাই তথাপিতো মই কিন্তু চেষ্টা এৰা নাই এতিয়াও মই কষ্ট কৰি আছো আৰু কাম কৰি আছো কিন্তু এয়াই আৰু ভাল হ'ব যিসকলে আচলতে কষ্ট কৰে আচ্ছা আমি দেখিছোঁ আজিলৈকে কষ্ট কৰা প্ৰতিজন মানুহে
প্ৰতিজন মানুহে প্ৰতিজন শিল্পী সেয়া যি ক্ষেত্ৰতে নহওক তেওঁলোকে কিন্তু এটা সময়ত গৈ সফল হৈছে তুমি কৃষ্ণদাৰ কথা মই ক'ব বিচাৰিছো কোনকেইটা গীত লিখিছিলা অকমান আমি ইমান আৰু সেইটো কি কয় আমাৰ তেতিয়া বগীবিল দলগীবিল যেতিয়া মুকলি হোৱা নাছিল তেতিয়া আমি গীত কৰিছিলো সদায় নজানো লগৰ বালটো গলে দলং হ'ব বগীবিল আৰু সেই গীতটো লিখিছিলো কৃষ্ণদাই আমি এনেকে আড্ডাবিলাকত সদায় আমি কথা আলোচনা কৰি থাকোঁ এইবছৰ কি কৰিম এনেকুৱা ধৰণৰ নতুন নতুন গীতৰ চিন্তা আহি থাকে আৰু সেই তেখেতে তেনেকে ক'লে যে এবাৰ এটি গীত কৰোঁ দে ডক্টৰ এফালে লৈ পিনে কাম কৰোঁ ঠিক আছে তেন্তে গীতৰ কথাখিনি ঠিক কৰোঁ তাৰপিছতে সেই তেনেকে আৰম্ভ কৰি তেখেতে তেতিয়া তাৰমানে আমাৰ তালেও গৈছিলে দিচাং ঘাট পাৰ হৈ তেতিয়া শিৱসাগৰ ফালৰ পৰা আহিলে দিচাং ঘাট পাৰ হৈ আহিব লাগে ঢকুৱাখানা যাবলৈ আৰু সেই তেনেকে এটা ধুনীয়া আমি কাল্পনিক প্ৰেম কাহিনী এটা বনাই গীত কৰিছিলো এইটো কাল্পনিক বুলি তুমি কৈছা কিন্তু বহুতে মানে ৰাইজে ভাবে এইটো যেন সঁচা প্ৰেম কাহিনী সঁচা নে সঁচাকে কাল্পনিক কাল্পনিক বুলি ক'ব লাগিব এইটো গোটেই কথা তোমাৰ আছিলে কথা মোৰ আছিলে আৰু কিছু কথা তেখেতৰে আগৰ গীতৰ পৰা লোৱা হৈছিলে মাত্ৰ আৰম্ভণিখিনি অকমান আমাৰ দৰ্শক শুনাই দিয়ে চিগৰি ব্ৰহ্মপুত্ৰৰ ওপৰত ও দেহা ঐ দলং হ'ব বগীবিল এতিয়া দলং হোৱা নাছিলে তাৰপিছত আমি এতিয়া গীতটো যিহেতু ৰাইজে আঁকোৱালি ল'লে আৰু গীতটো এতিয়াও মঞ্চত গাই থাকোঁ এতিয়া দলং হৈ গ'ল বগীবিল আৰু তাৰপিছত আমি এতিয়া কথা কিছু মাজত কিছু সলনি কৰি দিছোঁ ব্ৰহ্মপুত্ৰৰ ওপৰত দেহা ঐ দলং হৈ গ'ল বগীবিল লখিমপুৰ ধেমাজি দেহা ঐ স্কুটি লৈ পোনাই দিম দুপৰীয়া গৈয়ে পাম তোমাৰ ঘৰত ভাত খাম দুপৰীয়া গৈয়ে পাম তোমাৰ ঘৰত ভাত খাম বাসুদেৱ থানতে দেহা ঐ দুয়ো সেৱা ল'বলৈ যাম খুবেই ধুনীয়া এইবোৰ গীত আচলতে প্ৰতিজন মানুহে শুনিছে কিন্তু কোনে লিখিছে কোনে আজি আমাৰ অনুষ্ঠানটোৰ মূল প্ৰয়াসটো হৈছে যে কোন হয় এইগৰাকী শিল্পী ইমান ধুনীয়া ধুনীয়া গীত গাই থৈ দিছে মানুহক উপহাৰ দি থৈ দিছে সেইগৰাকী আন কোনো নহয় মানে মই সকলো দৰ্শকক ক'ব বিচাৰিছো সেয়া হৈছে অক্ষয়প্ৰীতে গগৈ লিখে অক্ষয়প্ৰীত গগৈ বুলি সকলোৱে চিনি পায় নে অক্ষয়প্ৰীত বুলিয়ে জানে দুইটাতে জানে অক্ষয়প্ৰীত গগৈ ক'লেও হ'ল অক্ষয়প্ৰীত বুলি ক'লেও হ'ল আমাৰ মুঠতে আমাৰ কামবিলাক ৰাইজে চাই আমাক যিকণ ৰাইজৰ ফালৰ পৰা পাৰে সঁহাৰি দিলে ভাল লাগিব কাম কৰাৰ সাহসটো পাই থাকো অনুষ্ঠানৰ বাবে কেনেধৰণে সাজু হৈছা গুৱাহাটীত থাকিবা নে বেলেগত থাকিবা অনুষ্ঠানবিলাক বিশেষকৈ মোৰ আপাৰ আছামতে হয় আৰু লোৱাৰ আছামৰো কিছুমান হৈ থাকে আমাৰ গতিকে মোৰ কিন্তু টিমটো বনাই লৈছো ধেমাজিত গতিকে আমাৰ টিম আছে ধেমাজি লখিমপুৰ মিক্স কৰি এটা টিম হৈ আছে আৰু গতিকে আমি তাৰ পৰাই অনুষ্ঠানবিলাক আৰম্ভ কৰিম মানে আখৰা ক'ত হ'ব আখৰা তাতে ধেমাজিতে হ'ব বিহুৰ অনুষ্ঠানৰ পৰা কমপ্লিটলি সাজু হৈছো আৰু তোমাৰ আৰু গানৰ বিষয়ে নতুনকে কিবা ৰেকৰ্ডিং কৰিবলগীয়া বা নতুন প্লেনিং কিবা আছে নেকি নতুন আছে আৰু এটা কলেজৰ স্মৃতি লৈ কিছু মানে কথা লিখিছিলো মই কলেজৰ পৰা ওলাই অহাৰ পিছত আৰু মানে কলেজী আহি 3টা বছৰ স্নাতক ডিগ্ৰী কৰি থকা সময়ৰ 3টা বছৰৰ স্মৃতিখিনি মোৰ মানে সদায় জীৱনত থাকি যোৱা কিছু মানে সেইটো কলেজীয়া জীৱনটো সকলোৰে এটা স্মৃতি সকলোৰে থাকে আৰু সেইখিনি লৈ মোৰ বহুতখিনি গীত সৃষ্টিও হৈছে আৰু এটি নতুন গীত কলেজ চাৰিআলি বুলি এটা গীত আহিব সোনকালে তোমাৰ কলেজীয়া স্মৃতি বুলি কওঁতে তোমাৰ মুখত যিটো হাঁহি দেখিছো সেইটো স্মৃতি মোৰ বেলেগ লগা নাই কিন্তু অকল তেনেকুৱা নহয় আৰু সেইখিনি সময়ত পঢ়াৰ লগতে গীত মাতৰ লগত জড়িত আছিলো এটা নতুন উদ্যম আৰু ধৰক নতুন কি বিভিন্ন চলে আৰু অনুভৱৰ সময় আচ্ছা বুজি পাইছে নহয় দৰ্শকেও বুজি পাইছে কেনেকুৱা অনুভৱ আচ্ছা সেই অনুভৱৰ দ্বাৰা বা সেই অনুভৱৰ বাবে কেতিয়াবা লিখিছানে কিবা শব্দ লিখিছো এটি গীত মই এতিয়া আপোনাক শুনাবই পাৰো ঠিক আছে দুলি দুলি মোৰ মন আকাশত পৰি হৈ আহা
যাবলে নুদিয়া ধূলি ধূলি মোৰ মন আকাশত পৰি হৈ আহা ডুবি ডুবি তোমাৰ প্ৰেমতে যাবলে নুদিয়া তোমাক নেদেখিলে কাষতে নৰলে তোমাক নেদেখিলে কাষতে নৰলে মোৰ মন উদং লাগে ধূলি মোৰ মন আকাশত পৰি হৈ আহা খুবেই সুন্দৰ মোৰ মানে এনেকুৱা মন গৈছে নৰ্মেলি এই অনুষ্ঠানত মই সকলোৰে সৈতে বিশেষ গীত বা এনেকুৱা নুশুনো অকল কথা পাতো কিন্তু মোৰ এতিয়া এনেকুৱা মন গৈছে ন মই কথা পতা বাদ দিম আৰু অকল গান শুনি থাকিম যিয়ে নহওক ডিব্ৰুগড় বিশ্ববিদ্যালয়ত তুমি আছিলা বিশ্ববিদ্যালয়ৰ আণ্ডাৰত আমাৰ কলেজখন আছিলে তুমি গ'ল্ড মেডেলিষ্ট আছিলা ক'ৰ বুলি ক'লা 3 বাৰ লখিমপুৰ কলেজৰ পৰা কৰিছিলোঁ আমি কম্পিটিশ্যন আৰু সেই সময়ত আমাক যুগান্ত গগৈ ছাৰে শিকাইছিলে আৰু তেখেতে লৈ গৈছিলে ইউথ ফেষ্টিভেলত কম্পিটিশ্যন কৰিবলৈ আৰু সেই তেতিয়া লোকগীত বিষ্ণুৰাভা সংগীত জ্যোতি সংগীত এনেকৈ কৰি সকলোবিলাকতে মানে অংশগ্ৰহণ কৰিছিলোঁ বা কৰিবলৈ আমাক সুবিধাও দিছিলে আৰু সেই তেনেকেই তেতিয়া লোকসংগীতৰ লগত খুব জড়িত হৈ পৰিছিলোঁ আৰু সেই ইউনিভাৰ্চিটিৰ ইউথ ফেষ্টিভেল পাতে খুব এটা ভাল অনুভৱ সেইটোৱে তাৰ বহুত কাহিনী আছে খুব ভাল লগা কাহিনী আছে এটা ভাল লগা কাহিনী এটা নাই ইমান বেছি পিছলৈ ঘূৰি নাযাওঁ ইমান বেছি মানে অতীত হৈ থাকিব দিব লাগে নেকি কিছুমান স্মৃতি তাতে তাক সযতনে তাতে ৰৈ যোৱাই ভাল মানে কোনোবা বিশেষ মহান ব্যক্তি কিছুমানে কয় আৰু অতীতত এৰি অহা যিবোৰ কথা সেইবোৰ আমাৰ বুকুৰ মাজতে কবৰ দিব লাগে বুকুৰ মাজতে দবাই ৰাখিব লাগে সেইগৰাকী অক্ষয় প্ৰীত নেকি নহয় মানে কি হয় সেইবিলাক মানে যতনে ৰাখি থৈছোঁ মই গীতবিলাকত কৈছোঁ যে কি কিছুমান স্মৃতি যিবিলাক সেইটো আজীৱন জীয়াই থকাৰ যিটো প্ৰেৰণা সেইবিলাক কিছুমান অনুভৱে দিয়ে আৰু সেই অনুভৱবিলাক হয়তো কলেজীয়া জীৱনৰ পিছত সেই অনুভৱটো আকৌ বেলেগ প্ৰত্যেক পৰ্যায়ত জীৱনৰ প্ৰত্যেক পৰ্যায়ত বেলেগ অনুভৱ আহি থাকে তাৰ পিছৰ পৰ্যায়লৈকে মোৰ নিজৰ পৰিয়াল হোৱালৈকে মোৰ মানে মা দেউতাৰ প্ৰেমৰ পৰা পত্নীৰ প্ৰেমলৈকে এটা দীঘলীয়া প্ৰেমৰ এটা মানে বেলেগ পাৰ হৈছে জীৱন মা দেউতাৰ কথা বুজি পালো ভাই ভণ্টিৰ কথা সকলোখিনি বুজি পালো এনেকুৱা প্ৰেৰণা কিমান আছে প্ৰেৰণা পাবলগীয়া মই প্ৰেৰণাৰ কথা কৈছো মানে গান লিখাৰ প্ৰেৰণা কথা গান লিখাৰ প্ৰেৰণা আছে এইবিলাক আছিলে আমাৰ এতিয়াও আছে থাকিব ভৱিষ্যতলৈ বিয়াৰ আগত প্ৰেমিকা হৈ আছিল বিয়াৰ পিছত পত্নী হৈ সেইখিনি দি গৈছে আৰু সেইটো থাকিব নাই এই মুহূৰ্তত যদি তোমাৰ আটাইতকৈ ভাল লগা এটা গীত যদি মই গাব দিওঁ তোমাৰ ভাল লগা আমি সকলোৱে তোমাৰ ভাল লগা গীতবোৰ সকলোৱে শুনো কেতিয়াবা এনেকুৱা হয় ন শিল্পীজনৰ নিজৰ গীত এই ভাল লাগে এই মুহূৰ্তত যদি শুনাব দিওঁ কোনটো গাই দিবা ঠিক আছে মই একদম মোৰ সঁচাকৈ ভাল লগা এটা গীত আছে চাৰু গোহাঁইদেৱ খুব গাইছিলোঁ আৰু কম্পিটিশ্যন কৰিছিলোঁ মই কম্পিটিশ্যনবিলাক বা এনেকুৱা ধৰণৰ আমি সেই শ্ব' বহুত দেৰিকৈ কৰিছোঁ গুৱাহাটী অহাৰ পৰা শ্ব' আৰম্ভ কৰিছোঁ তাৰ আগত এই বিহু মঞ্চত মানে গীত গোৱাৰ এই যে যিটো এতিয়া সময়ত যিটো কম্পিটিশ্যন কেইদিনমান মানে অকণমান এটা গান গালেই বা লিখিলে ডাইৰেক্ট বিহু অনুষ্ঠান কৰিবলৈকে বিচাৰে যে সেইটো আমি একদম বিচৰা নাছিলোঁ আচলতে সেইটো কাৰণে বিহু মঞ্চখনলৈ আহি পাওঁতে মোৰ অলপ দেৰিকৈ আহি পাইছে আৰু চাগে মই অলপ শ্ল'ৱে চাগে চবে কয় মই গীতটি অকণমান গেছ কৰিব পাৰোঁ নেকি এই গীতটো অমুক এইটো তুমি আহিছিলা গীতটো নহয় জানো তেনেকুৱাই তেখেতৰে এটি খুব ভাল হয় এইটো শুনি চাওকচোন সমাধি ফুলি ৰবা তুমি বনৰীয়া ফুল বনৰীয়া ফুল মোৰ সমাধি ফুলি ৰবা তুমি বনৰীয়া ফুল বনৰীয়া ফুল
জীৱনৰ যত আধা কোৱা কথা জীৱনৰ যত আধা কোৱা কথা সুবাসেৰে যাবা কৈ সুবাসেৰে যাবা কৈ বনৰীয়া ফুল বনৰীয়া ফুল বন পক্ষীয়েও উলাহেৰে গাব আমাৰ মিলন গীতি বন পক্ষীয়েও উলাহেৰে গাব আমাৰ মিলন গীতি আমাক জোকাই উজাগৰে ৰব বহু জোনালী ৰাতি ফুলি ৰবা তুমি বনৰীয়া ফুল বনৰীয়া ফুল খুবেই ধুনীয়া মোৰ সুধিবলৈ মন গৈছে কিন্তু মই তোমাক আৰু দুখ দিব বিচৰা নাই মানে ইমান মানে কণ্ঠত বেদনা ক'ৰ পৰা আহে মানে বেদনা ঠিক নহয় এইবিলাক মোৰ অনুভৱ মানে মানুহটো মোৰ অনুভৱী বুলি প্ৰথম কথা এটি গীত তাৰে শব্দবোৰ গাই যোৱাটো আৰু সেই গীতত মানে ফিল কৰাটো ডিফাৰেঞ্চ আছে আৰু সেই বস্তুটো মই ফিল কৰিছোঁ যে তুমি মানে প্ৰতিটো শব্দই যেন মানে খুব একদম অনুভৱেৰে হৃদয়ংগম কৰি গাবলৈ আচলতে মই মানুহটো মানে নিজেই এটা মানে খুব কম সুখতে সুখী হৈ যাওঁ কম দুখতে দুখী হৈ যাওঁ আৰু মানে এইটো এটা মোৰ কি অনুভৱ কি নাজানো আৱেগিক বুলি ক'ব পাৰি খুব আৱেগিক কেনেকে হৈ যাওঁ মই নাজানো সৰু সৰু কথাতে ভাল লাগি যায় সৰু সৰু কথাতে বেয়া লাগি যায় শেষত দৰ্শকক কি ক'ব বিচাৰিবা আমাৰ অসমৰ ৰাইজক মই কি ক'ম ৰাইজৰ মৰম বিচাৰি সদায় আৰু আমাৰ গীতবিলাক আচলতে আমাৰ কামবিলাক চাব লাগে অক্ষয়প্ৰীত মিউজিকেলটোত গৈ যাতে আমাৰ কামবিলাক অলপ চায় আৰু ৰাইজে আশীৰ্বাদ দিয়ে বা ভুলটো দেখাই দিয়ে সেইখিনি বিচাৰিম আৰু অনাগত দিনত আৰু যিমান পাৰোঁ ভাল ভাল গীত দিবলৈ চেষ্টা কৰিম আৰু লোকসংগীতৰ সুৰত এই আগন্তুক ৰাসৰ সময়ত এটি খুব ধুনীয়া গীত আমি কৰি আছোঁ তেতিয়া সেইটো মুকলি কৰিম আৰু এনেধৰণে কিছু গীত আৰু আমাৰ প্লেনিং কৰা আছে আৰু এই গীতবিলাক সময় ৰাইজলৈ যাব গতিকে আমাৰ চেনেলটো চাব ধন্যবাদ থাকিলে আৰু এয়া আছিলে অক্ষয়প্ৰীত খুব সুন্দৰ সুন্দৰ গীত তেওঁ নিজে গাইছে বহু গীত তেওঁ লিখিছে মুঠতে ৰাইজক যথেষ্ট উপহাৰ দিছে প্ৰায় শতাধিক গীত তেওঁ কৰিছে আৰু ময়ো ভাবোঁ যে অক্ষয়প্ৰীতক সকলোৱে আঁকোৱালি ল'ব ধন্যবাদ জনাইছোঁ অক্ষয় আৰু লগতে সাগৰে গীটাৰ সংগত কৰিছে সাগৰকো ধন্যবাদ জনাইছোঁ